গোৱালপাৰাত বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান ৩৬টাকৈ পৰিয়ালক উচ্ছেদ কৰে। গোৱালপাৰাৰ ভালুকডুবিত বন বিভাগৰ ভূমি দখল কৰি অবৈধভাৱে বসবাস কৰি অহা ৩৬টা পৰিয়ালক আজি উচ্ছেদ কৰি বেদখলমুক্ত কৰিলে গোৱালপাৰা বন বিভাগে। বগুলামাৰী বন সংৰক্ষিত এলেকাৰ প্ৰায় ৫ হেক্টৰ ভূমি অবৈধভাৱে দখল কৰি বসবাস কৰি আহিছিল। আজি জিলা প্ৰশাসনৰ সহযোগত বন বিভাগে বিশাল আৰক্ষী বাহিনী লৈ এক্সকেভেটৰেৰে উচ্ছেদ চলায়। উক্ত উচ্ছেদ অভিযানত জিলা বন সংমণ্ডল বিষয়া ACF দণ্ডাধীশ উপস্থিত থাকে। ঘৰমান হ'ল, কিন্তু আচলতে প্ৰকৃত ডাটাটো মই পোৱা নাই। মানে যেতিয়া আমাৰ ডাটাবিলাক এণ্ট্ৰি কৰি আছে তো আপুনি দিব পাৰিম ৩৫ ঘৰমান হ'ব আৰু ধাৰণা কৰা হৈছে। বসবাস মানেতো আমি নৱেম্বৰৰ পিছৰ পৰা এইটো এই কনষ্ট্ৰাকশ্যনখিনি বৰ বেছি দিন নহয়, পিছত মই ভাবোঁ ১০-১৫ দিনৰ ভিতৰত হ'ব লাগে। ফাৰ্ষ্ট প্লেণ্টত হয়। এইটো হ'ল মানে বগুলামাৰী PRF, গতিকে এইটো সংৰক্ষিত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল বগুলামাৰী।